Question 1. What is the strongest muscle in the human body? এই প্ৰশ্নটোত সুধিছে মানুহৰ শৰীৰৰ আটাইতকৈ শক্তিশালী পেশী কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মাছটাৰ। মানুহৰ শৰীৰৰ আটাইতকৈ শক্তিশালী পেশীটোৰ নাম হৈছে মাছটাৰ। Question 2. What is the weight of a human eye? এই প্ৰশ্নটোত সুধিছে মানুহৰ চকুৰ ওজন কিমান? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 7.5 গ্ৰাম। মানুহৰ চকুৰ ওজন প্ৰায় 7.5 গ্ৰাম। Question 3. Which planet is known as the red planet? এই প্ৰশ্নটোত সুধিছে কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মাৰ্চ। মাৰ্চ নামৰ গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়। Question 4. Which country is Mount Everest situated? এই প্ৰশ্নটোত সুধিছে মাউণ্ট এভাৰেষ্ট কোনখন দেশত অৱস্থিত? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নেপাল। মাউণ্ট এভাৰেষ্ট নেপাল দেশত অৱস্থিত। Question 5. What is the name of the cover of the lungs? এই প্ৰশ্নটোত সুধিছে হাঁওফাঁওৰ আৱৰণৰ নাম কি? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, প্লিউৰা। হাঁওফাঁওৰ আৱৰণটোৰ নাম হৈছে প্লিউৰা। Question 6. Which element is used for the generation of nuclear power? এই প্ৰশ্নটোত সুধিছে পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে কোনটো মৌল ব্যৱহাৰ কৰা হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ইউৰেনিয়াম। পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে ইউৰেনিয়াম নামৰ মৌলৰ ব্যৱহাৰ কৰা হয়। Question 7. What is the amount of blood content in human body? এই প্ৰশ্নটোত সুধিছে মানুহৰ শৰীৰত কিমান পৰিমাণৰ তেজ থাকে? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 5.6 লিটাৰ। মানুহৰ শৰীৰত 5.6 লিটাৰ পৰিমাণৰ তেজ থাকে। Question 8. What are the bones around chest called? এই প্ৰশ্নটোত সুধিছে বুকুৰ চাৰিওফালে থকা হাড়বোৰক কি বুলি কোৱা হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰিব কেজ। বুকুৰ চাৰিওফালে থকা হাড়বোৰক ৰিব কেজ বুলি কোৱা হয়। Question 9. When a solid is turned directly into a gas is called as? এই প্ৰশ্নটোত সুধিছে যেতিয়া কোনো কঠিন পদাৰ্থক পোনপটীয়াকৈ গেছলৈ পৰিণত কৰা হয় তেতিয়া তাক কি বোলা হয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, সাবলিমেশ্যন। যেতিয়া কোনো কঠিন পদাৰ্থক পোনপটীয়াকৈ গেছলৈ পৰিণত কৰা হয় তেতিয়া তাক সাবলিমেশ্যন বোলা হয়। Question 10. How many times a healthy person breathes per minute? এই প্ৰশ্নটোত সুধিছে এজন সুস্থ ব্যক্তিয়ে প্ৰতি মিনিটত কিমানবাৰ উশাহ লয়? তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 12 to 20। এজন সুস্থ ব্যক্তিয়ে প্ৰতি মিনিটত 12ৰ পৰা 20 বাৰ উশাহ লয়।